সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাতে বিচাৰো। আজিৰ দিনটো আপোনালোক ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 19 আগষ্ট। 19 আগষ্ট ৰাতিপুৱা খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে নতুনকৈ আপোনালোক চেনেলটোলৈ যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এটা প্ৰথমটো খবৰ যদি আমি চাওঁ, এইবাৰ এই যি ব্ৰাণাকান্ত যি মহাপ্ৰলয় সকলোখিনি শেষ কৰি থৈ গ'ল। কৃষকসকলৰ সপোন একেবাৰে তছনছ কৰি একেবাৰে সপোন চাৰখাৰ কৰি থৈ গ'ল। আৰু বিশেষকৈ সকলো লোক শিৱসাগৰ, চৰাইদেউ, আপোনালোকে যদি যোৰহাট, গোলাঘাটটো এইবিলাক অঞ্চলত চায় তেনেহ'লে খেতি একেবাৰে শেষ। আৰু ইয়াৰ উপৰিও আমি যদি চাওঁ এতিয়া তেনেহ'লে কলিয়াবৰৰ বানৰ কবলত হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি এতিয়া কৃষকসকলে ৰুইছিলে। ৰোৱাৰ পাছত কি হ'ল, খন্তেক আমি যদি চাওঁ তেনেহ'লে এইখিনি গভীৰভাৱে চিন্তা কৰি তেতিয়া এই যি বৰষুণে এইবাৰ বহুত বেছি ধাৰাসাৰ হৈ থাকিবলৈ ধৰিছে। তেতিয়া ধাৰাসাৰ হৈ থকাৰ পাছত কেইবাদিনো যদি পানী তলত থাকিবলগীয়া হয় ৰোৱাবিলাক ৰুই থৈ অহাৰ পাছত, তো সেইবিলাকতো নষ্ট হ'ব। এতিয়া কলিয়াবৰৰ বানৰ কবলত হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি নষ্ট হৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি যে এই বিষয়টো কেনেদৰে কৃষকসকলক সহায় কৰিব পাৰি চিন্তা চৰ্চা কৰি আগন্তুক সময়ত যাতে সহায় কৰে, সেইটোৱে সকলোৱে বিচাৰি আছে। মুঠৰ ওপৰত এতিয়া কৃষকসকলৰ যিটো এতিয়া তেওঁলোকে সেইখিনি সমস্যা হৈছে তেওঁলোকৰ সেইখিনি সহায় কৰিব লাগে। এতিয়া SI নৱজিৎ দাসৰ হত্যাকাণ্ড সন্দৰ্ভত সংবাদমেল পাতি প্ৰশ্ন অসমীয়া যুৱ মঞ্চৰ। তো এতিয়া তেওঁলোকে কৈছে যে এই SI নৱজিৎ দাসৰ যি হত্যাকাণ্ড হয়, এইটো যি ড্ৰাগছ এইখিনি তেওঁলোকে ব্যৱসায়ৰ লগত জড়িত হৈ এইখিনি এটা তেওঁলোকে জানি বুজি এইটো কাণ্ড কৰিলে। এই ক্ষেত্ৰত চৰকাৰে এতিয়া কিয় পদক্ষেপ গ্ৰহণ কৰা নাই? তো এইবিলাকক লৈ চৰকাৰে যিহেতু পদক্ষেপ গ্ৰহণ কৰিম বুলি কৈছিলে, তো কিমান আগবাঢ়িছে এইবিলাক? তো এই এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন তেওঁলোকে কৰিছে। তেওঁলোকে কৈছে যে এই বিষয়টো গভীৰভাৱে চিন্তা কৰি অতি সোনকালে দোষীক কৰায়ত্ব কৰি এইখিনি শাস্তি বিহিব লাগে। আৰু কাৰণ কেলে এই এনেদৰে ঘটনাবিলাক নহ'লে আকৌ হৈ থাকিব। আৰু বিশেষকৈ এতিয়া ড্ৰাগছৰ আসক্ত হৈ যুৱচাম একেবাৰে শেষ হৈ গৈছে। তো এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে এইখিনি পদক্ষেপ গ্ৰহণ কৰক। আৰু বিভিন্ন ধৰণৰ মন্তব্য অসমীয়া যুৱ মঞ্চই তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, যোৰহাটৰ অন্বেষা শইকীয়াৰ মৃত্যুক লৈ বান্ধৱীক জেৰা কৰিছে আৰক্ষীয়ে। তেতিয়া উক্ত দিনাৰ ঘটনাটো কি হৈছিল প্ৰকৃততে? আৰু এতিয়া সন্দেহ সকলোখিনি কৰিছে। সন্দেহ নহয়, এই এনেকুৱা ধৰণৰ পৰিৱেশ সদায় সৃষ্টি হৈ থাকে বুলি কৈছে যে ড্ৰাগছ আসক্ত। আৰু এতিয়া আমি যদি চাওঁ, এতিয়া এই নতুনকৈ যিসকল যুৱক যুৱতীসকল উঠি আহিছে, যিমানেই পঢ়া শুনা বা তেওঁলোকে যিমানেই শিক্ষিত হওক কিয়, কিছুমান কিন্তু শিক্ষিত হ'লেও এই দিশবিলাকত বহুত বেছি যোৱা দেখা যায়। ঘৰৰ সেইখিনি তেওঁলোকে পৰিয়ালৰ কথা কোনো ধৰণৰ নুশুনে, কিন্তু শেষত গৈ এনেকুৱা খবৰবিলাকে আহে যিটো নেকি একেবাৰে সহ্য কৰিব পৰা নহয় একেবাৰে আমাৰ বাবে। আমি যদি চাওঁ তেনেহ'লে এতিয়া এই যিটো ঘটনা হ'ল যোৰহাটৰ অন্বেষা শইকীয়াৰ, তো এইখিনি আমি যদি চাওঁ তেনেহ'লে কিমান এটা দুখ লগা খবৰ ঘৰখনৰ কাৰণে। তো এতিয়া এই সময়খিনিতে আমি যদি চাওঁ তেনেহ'লে কোনটো ভাল পথ কোনটো বেয়া পথ এইখিনি আমি বাছি ল'ব লাগে। কাৰণ কেলৈ আমি শিক্ষিত হ'লে নহ'ব, কিছুমান দিশ কিন্তু আমি সেইখিনি চালি জাৰি চাব লাগিব। আৰু এই ক্ষেত্ৰত এতিয়া আৰক্ষী প্ৰশাসনে কৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ড্ৰাগছৰ বিৰুদ্ধে আমি সেইখিনি কঠোৰ হ'ম। আৰু এই ক্ষেত্ৰত আগন্তুক সময়ত আৰু বহুত বেছি আমি পদক্ষেপ গ্ৰহণ কৰিম। তো আগন্তুক সময়ত দেখা যাব কেনেদৰে কি এইখিনি গ্ৰহণ কৰা দেখা যায়। এতিয়া নেক্সট খবৰ যদি চাওঁ, নগাঁৱৰ বৰাপানী সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ। এতিয়া ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে যে উচ্ছেদক লৈ আমি কোনো ধৰণৰ সেইখিনি বেছি কম্প্ৰমাইজ নকৰোঁ, এইখিনি উচ্ছেদ চলিবই। যদি কোনোবাই অবৈধভাৱে তাতে দখল কৰি আছে চৰকাৰী মাটিত বা অবৈধভাৱে আছে, সেইখিনিক আমি জাননী দিম। জাননী দিয়াৰ পাছত আমি এতিয়া নিৰ্দিষ্ট সময়ত সেইখিনি উচ্ছেদ চলাম। আৰু এটা যোৱা সময়ছোৱাত আমি যোৱা 5 বছৰৰ 1.5 লাখ বিঘা ভূমিত আমি উচ্ছেদ কৰিছিলোঁ। এতিয়া আমি প্ৰায় 5-6 লাখ বিঘা ভূমিত আমি সেইখিনি উচ্ছেদ কৰিমেই। মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া নেক্সট খবৰ যদি চাওঁ, গুৱাহাটী মালিগাঁৱত প্ৰায় 5 কোটি টকাৰ ড্ৰাগছ জব্দ, 2 গ্ৰেপ্তাৰ 2 সৰবৰাহকাৰী। তো এতিয়া এই যি পদক্ষেপসমূহ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ড্ৰাগছৰ বিৰুদ্ধেতো আমি সেইখিনি কঠোৰ হ'মেই। আৰু এই ক্ষেত্ৰত এতিয়া সেয়া প্ৰশাসনে গুৱাহাটীৰ পৰা মালিগাঁৱত প্ৰায় 5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰু 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে। আৰু এই যি ড্ৰাগছে সকলোখিনি যুৱ প্ৰজন্মক শেষ কৰি পেলোৱা দেখা গৈছে, শেষ কৰি দিছে একেবাৰে, শেষ গোটেই শেষ। নেক্সট খবৰ যদি চাওঁ, বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীৰ উত্তপ্ত পৰিস্থিতি। নিযুত মইনা ফৰ্ম আঁচনি আনিবলৈ গৈ আজি 13 দিনে সন্ধান নাই এগৰাকী। তো এই ক্ষেত্ৰত এতিয়া তেওঁলোকে সেইখিনি জনাইছে যে এই বিষয়টো কিয় গভীৰভাৱে লোৱা নাই, কিয় গুৰুত্ব সহকাৰে লোৱা নাই, এই পদক্ষেপ কি, কিয় ইমান দিন আছে, ক'ত কেনেদৰে গ'ল, এইখিনি তেওঁলোকে ইয়াক লৈ তেওঁলোকে প্ৰতিবাদ সৃষ্টি কৰা দেখা গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে অবৈধ কয়লা খননে হৈ আছে অসমত।
অবৈধ কয়লা খননে এই যি বানপানী মহাপলয় আহিলে এইবাবে আহিলে আৰু এতিয়া অসমত হৈয়ে আছে এইবিলাক। গৌৰৱ গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে বানক লৈ, এই বানপানীক লৈ যি মহাপলয় আহিলে তাক লৈ অলপো ধৰণৰ চিৰিয়াছ নহয়। গৌৰৱ গগৈ ডাঙৰীয়া অলপো চিৰিয়াছ নহয়। আৰু এই গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া মই এটা সমষ্টি পাইছোঁ, শিৱসাগৰ সমষ্টি, বাকী তেওঁ যি দায়িত্ব আছে যিমানকেইটা সমষ্টি গুৰুত্ব সহকাৰে কিয় লোৱা নাই, তেওঁ কিয় ৰাইজৰ ওচৰলৈ অহা নাই? তো এইবিলাক কথা কৈ লাভ নাই, এইটো সময়ত ৰাজনীতিৰ কথা কৈ লাভ নাই। গুৰুত্ব সহকাৰে বিষয়টো ল'ব লাগে। আৰু এই যি বানপানীৰ সমস্যা যিসকলৰ হৈছে, বানপানীত যিসকল বানাক্ৰান্তসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক সহায় কৰিব লাগে। আৰু এই বানপানীৰ যদি সমস্যাটো চাওঁ তেনেহ'লে এই বিষয়টো লৈ কোনো ধৰণৰ চিৰিয়াছ নহয় গৌৰৱ গগৈ। গৌৰৱ গগৈ ডাঙৰীয়াক এনেদৰে কোৱা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰিছে। এতিয়া নেক্সট খবৰ যদি চাওঁ, মুমূৰ্ষ অৱস্থাত অৰুণেখাক অটত নিয়া হৈছিল চিকিৎসালয়, অটো চালকৰ শিহৰণকাৰী বৰ্ণনা। তো প্ৰকৃততে উক্ত দিনটোত হৈছিল কি, কেনেদৰে ভিডিঅ' তেওঁ কৰিছিলে, তেওঁ সবিশেষ সকলোখিনি তেওঁ বৰ্ণনা কৰা দেখা গৈছে। আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে এইটো এটা এই যি নিচাজাতীয় সামগ্ৰী খালে বা এই এনেকুৱা বন্ধুবৰ্গ, আচলতে আমি কি হয় বন্ধুবৰ্গ আমি নিৰ্বাচন কৰোঁতে ভাল আমি চাব লাগে নিৰ্বাচন, সঠিক কোন বন্ধু, সঠিক কোন আমাৰ বাবে শত্ৰু, এইবিলাক আচলতে বন্ধু কোন, বন্ধু হ'লে কেনেকুৱা হ'ব লাগে। তো এতিয়া শেষ হৈ গ'ল এটা জীৱন। এই ক্ষেত্ৰত অটলাজনে সকলোখিনি মন্তব্য কৰিছে। শীঘ্ৰে মাজুলীত নিৰ্মাণ হ'ব বিমানবন্দৰ, এই ক্ষেত্ৰত জনাইছে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ প্ৰতিনিধি দল এটা উপস্থিত হৈ সকলোখিনি এনেদৰে কিমান কি যে কিমান পৰিমাণৰ মাটি লাগিব, কিমান কি সকলোখিনি তেওঁলোকে চাই আৰু অতি সোনকালে হোৱা কথা কৈছে। শীঘ্ৰেই মাজুলীত বিমানবন্দৰ হ'ব। নেক্সট খবৰ যদি চাওঁ, কাজিৰঙা ইক' চেঞ্চিটিভ জনক লৈ গৌৰৱ গগৈ যি মন্তব্য কৰিলে, গৌৰৱ গগৈ মন্তব্য কৰাক লৈ স্থানীয় ৰাইজে কি কৈছে, গৌৰৱ গগৈ মুন্দাবাদ ধ্বনিৰে তেওঁলোকে আজি প্ৰতিবাদী এটা সমদল ওলোৱা দেখা যায়। গৌৰৱ গগৈ মুন্দাবাদ বুলি তেনেদৰে কোৱা তেওঁলোকক সেইখিনি দেখা যায়। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰীক সমালোচনা সাংসদ ৰকিবুল হুছেইনে ডাঙৰীয়াৰ কথা কৈছে যে মাটি কিনা বেচাক লৈ এইখিনি যি আইন উলিয়াব বিচাৰিছে বা আদানী আম্বানীক যি দিব বিচাৰিছে এইখিনিক লৈ এনেদৰে তেওঁলোকে ক'ব বিচাৰিছে। তো বহুতখিনি বিষয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি কঠোৰ সমালোচনা কৰা দেখা যায়। বিদ্যালয় প্ৰাধিকৰণ অতি সোনকালে কৰা হ'ব, এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু আগন্তুক সময়ত অতি সোনকালে কাৰ্যকৰী কৰিব, এতিয়া অৰ্থাৎ 2026 শেষ হ'বলৈকে বিদ্যালয় প্ৰাধিকৰণ কৰাৰ সম্ভাৱনা আছে। আজি 19 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটা জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।